ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় গম পাইছা যে যোৱা বছৰৰ দৰে এইবাৰো হায়াৰ ছেকেণ্ডেৰীৰ যিবিলাক এডমিশ্যন হ'ব, এডমিশ্যনবিলাক অনলাইন ছিষ্টেমত হ'ব। গতিকে তোমালোকে কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবা মই তোমালোকক দেখুৱাই দিছোঁ। অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইতিমধ্যে এটা পৰ্টেল মুকলি কৰা হৈছে দৰ্পণ নামৰ, যিটো পৰ্টেল অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ সৈতে লিংক হৈ আছে। গতিকে তোমালোকে দৰ্পণ পৰ্টেলটোৰ যোগেদি তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তোমালোকক তিনিটা বস্তুৰ প্ৰয়োজন হ'ব। প্ৰথম হৈছে তোমালোকৰ এখন ফটোগ্ৰাফ লাগিব পাছপৰ্ট ছাইজৰ। দ্বিতীয়, তোমালোকৰ মেট্ৰিকৰ যিখন মাৰ্কশ্বিটখন লাগিব, তাৰ ফটো লাগিব। আৰু থাৰ্ড লাগিব তোমালোকৰ যদি কাৰোবাৰ কাষ্ট চাৰ্টিফিকেট আছে। যদি তোমালোকৰ কোনো কাষ্ট চাৰ্টিফিকেট নাই তেতিয়াহ'লে তোমালোকে জেনেৰেল কেটেগৰীত এপ্লাই কৰিব লাগিব, আৰু যদি কাষ্ট চাৰ্টিফিকেট আছে তেতিয়াহ'লে তোমালোকে কাষ্ট চাৰ্টিফিকেটখনো আপলোড কৰিব লাগিব। কিন্তু তোমালোকে এটা কথা মন কৰিব লাগিব যে তোমালোকে যেতিয়া ডকুমেণ্টছবিলাক আপলোড কৰিবা, ফটোৱে হওক, মাৰ্কশ্বিটেই হওক, চাৰ্টিফিকেটেই হওক, চাবা যাতে তাৰ ছাইজটো 1 MBতকৈ কম হয়। গতিকে তোমালোকে 1 MBতকৈ কম ছাইজৰ ফটো ল'বা। আৰু কেনেদৰে ল'বা মই দেখুৱাই দিছোঁ, হয়তো তোমালোকে জানাই, তথাপিতো মই এবাৰ দেখুৱাই দিছোঁ। মই এখন মাৰ্কশ্বিটৰ এতিয়া প্ৰথমতে ফটো ল'ম, আৰু ফটোখন মই তাৰ ছাইজটো কমাই ল'ম। গতিকে কেনেকৈ কম কৰিব পাৰি চাবা। তোমালোকে প্ৰথমতে কেমেৰা অ'পেন কৰিবা। কেমেৰা অ'পেন কৰি তোমালোকে কেমেৰাৰ ছেটিঙলৈ যাবা। ছেটিঙত গ'লে তোমালোকে দেখিবা যে পিকচাৰ ছাইজ আছে, আৰু কিছুমানৰ মোবাইলত হয়তো পিকচাৰ কোৱালিটি আছে। তোমালোকে পিকচাৰ কোৱালিটিটো তোমালোকে হাই, ষ্টেণ্ডাৰ্ড, ল', মিডিয়াম এনেকৈ থাকে। তোমালোকে ল'টো ছিলেক্ট কৰিবা। মোৰ ইয়াতে পিকচাৰ ছাইজ আছে 8 মেগাপিক্সেল, 6 মেগাপিক্সেল, 5 মেগাপিক্সেল, 5 মেগাপিক্সেল, 16:10 এণ্ড 2 মেগাপিক্সেল। মই আটাইতকৈ কমটো ল'ম যাতে মোৰ ফটোখনৰ ছাইজটো কম হয়। মই 2 মেগাপিক্সেল ইয়াত ছিলেক্ট কৰিম। এতিয়া মই ফটোখন ল'ম। মই এখন মাৰ্কশ্বিটৰ ফটো লৈছোঁ। হৈ গ'ল মোৰ ফটো লোৱা। তেনেদৰে মই এখন নিজৰ ফটোগ্ৰাফ বা পাছপৰ্ট ছাইজ ফটোগ্ৰাফ হ'লেও হ'ব, ফটো ল'বা। মই অলৰেডি ফটো ইয়াত মই লৈ থৈছোঁ। তাৰপিছত তোমালোকে যদি প্ৰয়োজন হয় ফটোখন অলপ ক্ৰপ কৰি ল'ব পাৰা। এতিয়া মই যিখন ফটো তুলিলোঁ, এই ফটোখন অলপ তোমালোকে প্ৰয়োজন হ'লে ক্ৰপ কৰি ল'ব পাৰা, যদি ছাইজটো তাৰ অপ্ৰয়োজনীয় কিছুমান অংশ থাকে। গতিকে ক্ৰপ কৰি ল'বা তোমালোকে। গতিকে অলপ এই ফটোখন মই ক্ৰপ কৰি ল'ম। তোমালোকে ক্ৰপ কৰি ল'বা। ক্ৰপ কৰিলে ছাইজটো অলপ কমি যায়। হৈ যাব মোৰ ইমানখিনি। ছেভ হৈ গ'ল। এইখন মোৰ অৰিজিনেল ফটোখন আছিলে। এইখন মই ক্ৰপ কৰাৰ পিছত মোৰ ফটো। এতিয়া নেক্সট তোমালোকে কি কৰিবা, তোমালোকে গুগলত গৈ তোমালোকে লিখিবা দৰ্পণ, লিখিবা প্ৰথমতে তোমালোকে। মোৰ লিখাই আছে দৰ্পণ অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। তাত আহি গৈছে দৰ্পণ অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল অনলাইন এডমিশ্যন পৰ্টেল। তোমালোকে তাতে ক্লিক কৰিবা। এনেকৈ খুলিব। ইয়াত চাবা কণ্টিনিউ এজ ষ্টুডেণ্ট আৰু কণ্টিনিউ এজ ইনষ্টিটিউট। তোমালোকে কণ্টিনিউ এজ ষ্টুডেণ্টত ক্লিক কৰিবা। এতিয়া চোৱা, ইয়াত তোমালোকৰ 10 ডিজিট মোবাইল নাম্বাৰ ভৰাব আহিছে, ডেট অফ বাৰ্থ ভৰাবলৈ আহিছে, আৰু 4 ডিজিট পিন ভৰাবলৈ আহিছে। তাৰপিছত লগ ইন কৰিব দিছে। যিহেতু তোমালোকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই,
গতিকে তোমালোকে 10 ডিজিট মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু তোমালোকৰ কিবা পিন নাম্বাৰ ভৰালেও তোমালোকে অ'পেন কৰিব নোৱাৰিবা। তোমালোকে ৰেজিষ্ট্ৰেশ্যনহে কৰিবা। গতিকে তোমালোকে কি কৰিবা, ৰেজিষ্টাৰ এ নিউ একাউণ্ট, তোমালোকে লগ ইনত ক্লিক নকৰিবা, তোমালোকে ৰেজিষ্টাৰ এ নিউ একাউণ্ট তাত ক্লিক কৰিবা। গতিকে তাত ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব তোমালোকৰ দৰ্পণ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন ছাবমিশ্যন ইজ এভেইলেবল আপ টু 31 আগষ্ট 2021। প্ৰথমতে তোমালোকে তোমালোকৰ বৰ্ড ছিলেক্ট কৰিবা। ছিলেক্ট বৰ্ড লিখা আছে। ছিলেক্ট বৰ্ড মই এজন ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন কৰি তোমালোকক দেখুৱাম। গতিকে তোমালোকেও তেনেদৰে কৰি গৈ থাকিবা। চুজ বৰ্ড, গতিকে বৰ্ড চোৱা। মই যিজন ষ্টুডেণ্টৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিম তেওঁ হৈছে সেবাৰ হয়, বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন। গতিকে তোমালোকে নিজৰ মতে ইয়াত ক্লিক কৰিবা। মোৰ সেৱাৰ কাৰণে মই সেৱা ক্লিক কৰিছোঁ। নেক্সট আছে চিলেক্ট ক্লাছ 10th এক্সাম পাছিং ইয়েৰ। তোমালোকে কোন বছৰ পাছ কৰিছা। বেছিভাগৰে 2021 হ'ব। কোনোবাৰ যদি আগৰ বছৰৰ আছে, আগৰ বছৰৰ কাৰণে তেনেকৈ তোমালোকে নিজে ছিলেক্ট কৰিবা। 2021 মই ছিলেক্ট কৰিলোঁ। ৰোল, তোমালোকে ৰোল আৰু নাম্বাৰ লিখিব লাগিব। নিজৰ ৰোল নাম্বাৰটো লিখিবা। ইয়াত এক্সাম্পল দিয়া আছে, ৰোল নাম্বাৰ অফ ক্লাছ 10th এক্সাম, এক্সাম্পল B210001, B200001 etc. গতিকে মই যিটো ৰোল নাম্বাৰ ইয়াত ভৰাম সেই ৰোল নাম্বাৰটো হৈছে B21। B21 এটা গেট দিবা তোমালোকে। B21 0274 0274 নাম্বাৰটো ভৰাবা। মই যিটো ৰোল নাম্বাৰ ভৰাইছোঁ 0264 0264। তাৰপিছত তোমালোকে যাবা পাৰ্চেণ্টেজ অফ মাৰ্কছ। ইয়াতে পাৰ্চেণ্টেজটো আহি গৈছে 78.5। হয়নে তোমাৰ পাৰ্চেণ্টেজ 78.5? নিজে আহি গৈছে 78.5। তোমাৰ নামটো চোৱা, নিজে আহি গৈছে ইয়াতে। তোমালোকে চোৱা, মই যিজন ষ্টুডেণ্টৰ ভৰাইছোঁ নামটো ডেনিছ ৰাজ কুটুম, ইয়াত অট'মেটিকেলি আহি গৈছে ডেনিছ ৰাজ কুটুম। নেক্সট আহিলে ফাদাৰ্ছ অব্লিক গাৰ্জেনৰ নাম। গতিকে তোমাৰ দেউতাৰ নামটো কোৱা। ধৰ্মেশ্বৰ কুটুম ন? ডি, মই গোটেইকেইটা কেপিটেলতে লিখোঁ, DHARMESWAR, ধৰ্মেশ্বৰ কুটুম, KUTUM কুটুম। 10 ডিজিট মোবাইল নাম্বাৰ। এই মোবাইল নাম্বাৰটো মোক কৈ দিবা। ইয়াত লিখা আছে ন, মোবাইল নাম্বাৰটো আছে 9678 398 985। আকৌ এবাৰ ভেৰিফাই কৰিবা, ভুল হ'ব লাগিলে কিন্তু পিছত খুলিব নোৱাৰিবা। 9678 3988985। ঠিক আছে। ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো মই যেনেকৈ লিখিছোঁ চাবা তোমালোকে। কিমান ডেট অফ বাৰ্থ তোমাৰ কিমান? 28 মে মানে 04 2005 হৈ গ'ল। ইমেইল আই ডি, যদি ইমেইল আই ডি আছে দিব পাৰিবা, যদি নাই নালাগে। তোমাৰ ইমেইল আই ডি নাই চাগে? আছে? আছে যদি দিব পাৰা, যদি আছে কোৱা।
চিলেক্ট নেশ্যনেলিটি ইণ্ডিয়ানে হ'ব আমাৰ সকলোৰে। তাৰপিছত নেক্সট আহিলে আমাৰ ডিষ্ট্ৰিক্ট। তোমাৰ ইমেইল আইডি হৈছে denisrajkutum@gmail.com। এইটো অপশ্যনেল দেই, ইমেইল আইডি তোমালোকে নিদিলেও হ'ব। এইটো কাৰোবাৰ যদি নাই দিব নালাগে, চিন্তা কৰিব নালাগে। DENISH নহয় জানো, RAJKUTUM@gmail.com। ডিষ্ট্ৰিক্ট ইয়াতে ডিষ্ট্ৰিক্ট আমি কি লিখোঁ? চৰাইদেউ। যিটো ডিষ্ট্ৰিক্ট হয় নিজৰ, হয় নহয়? আমি ডিব্ৰুগড় লিখোঁ, আমাৰতো এইটো চাইড ডিব্ৰুগড় পৰে, ডিষ্ট্ৰিক্ট ডিব্ৰুগড়। এড্ৰেছ ফৰ কমিউনিকেশ্যন তুমি লিখিবা কেয়াৰ অফ দেউতাৰ নামটো কোৱা, DSARMESWAR ধৰ্মেশ্বৰ কুটুম, KUTUM ধৰ্মেশ্বৰ কুটুম। আমি একেবাৰে স্কুলৰ ফ্ৰণ্টতে থাকোঁ, গতিকে ইন ফ্ৰণ্ট অফ মৰাণ HS, হয়নে? তোমাৰ ঘৰ একদম মৰাণ স্কুলৰ ফ্ৰণ্টত নহয় জানো? মৰাণ HS স্কুল। নেক্সট আহিলে পোষ্ট অফিচ হ'ব MORANHAT মৰাণহাট। নেক্সট আহিলে পিন নাম্বাৰ। ডিষ্ট্ৰিক্টটো অলৰেডি আমি দিছোঁৱেই, গতিকে পিন নাম্বাৰ দিলে হ'ব PIN। পিন নাম্বাৰ 785670। চিলেক্ট ৰিলিজন, তুমি হিন্দু নে মুছলিম নে খ্ৰীষ্টিয়ান? তুমি হিন্দু, গতিকে হিন্দু। তাৰপিছত তোমাৰ কাষ্ট বিচাৰিছে, তোমাৰ কাষ্টটো কি হ'ব? ST নে SC? ST। কিন্তু তুমি কাষ্ট এতিয়া জেনেৰেল দিব লাগিব, কাৰণ তুমি কাষ্ট চাৰ্টিফিকেটত তোমাৰ প্ৰব্লেম হ'ব পাৰে। মই দি চাইছোঁ বাৰু, ST প্লেইন হ'ব, ঠিক আছে। মই ST প্লেইন বুলি লিখিছোঁ। কাষ্ট চাৰ্টিফিকেটখন কিন্তু তোমাৰ নাই, গতিকে ল'ব নে নল'ব ছিষ্টেমে মই নাজানো। ৱেডাৰ ফিজিকেলি চেলেঞ্জ? নো। বিলংছ টু টি টাইপ? নো। বিলংছ টু ইকনমিকেলি উইকাৰ ছেকশ্যন? তোমাৰ দেউতাই চাকৰি কৰে, গতিকে তুমি ইকনমিকেলি উইকাৰত তুমি নপৰিবা। তোমালোকৰ যাৰ ঘৰৰ অৱস্থা, অৰ্থনৈতিক অৱস্থাটো ভাল নহয়, তোমালোকে ইকনমিকেলি উইকাৰ ছেকশ্যনত পৰোঁ বুলি য়েছ অপশ্যনটো ক্লিক কৰিবা। EWS তোমালোকৰ কাৰণে য়েছ হ'ব, যাৰ ঘৰত কাৰো চাকৰি নাই, যাৰ খেতি মাটি কম আছে, যাৰ ইনকামটো কম হয়। এইটো কিমান হয় এইটো মই নাজানো, এইটো তোমালোকে কাৰোবাক সুধি ল'বা। কিমানৰ ইনকামটো কিমানতকৈ কম হ'লে ইকনমিকেলি উইকাৰ ছেকশ্যনত পৰে, এইটো কাৰোবাক তোমালোকে সুধি ল'বা। তাৰপিছত ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাৰ স্পৰ্টছ চাৰ্টিফিকেট ইন স্পৰ্টছ কালচাৰেল NCC এক্সেট্ৰা। তোমালোকৰ যদি ষ্টেট লেভেল বা নেশ্যনেল লেভেল কিবা গেম খেলাৰ চাৰ্টিফিকেট আছে, বা তোমালোকে কিবা কালচাৰেল এক্টিভিটি কৰাৰ তোমালোকৰ এক্সপিৰিয়েঞ্চ আছে বা চাৰ্টিফিকেট আছে, বা তোমালোকৰ হয়তো বহুতৰ NCC থাকিব পাৰে, NCC চাৰ্টিফিকেট আছে, তোমালোকে তাত য়েছ কৰিবা। ইয়াত অপশ্যনটো আহিব য়েছ বা ন'। যিহেতু ডেনিছৰ কোনো নাই, এনেকুৱা কোনো চাৰ্টিফিকেট নাই, গতিকে ইয়াতে মই ন'টো ক্লিক কৰিছোঁ। নেক্সট আহিলে আপলোড ইয়ৰ পাছপোৰ্ট চাইজ ফটোখনৰ চাইজ দিয়া আছে 1 MB।
মেক্সিমাম সাইজ গতিকে এইটো মই ফটোখন ল'ম এতিয়া এটা চোৱা মোৰ এখন ফটোখনৰ সাইজ ৰবা তোমালোকে চাই লোৱা নিজে ফটোখনৰ সাইজটো এটা শ্ব' কৰিছে 339 KB গতিকে ফটোখন আহি গ'ল নেক্সট আহিলে আপলোড ইয়ৰ ক্লাছ 10th মাৰ্কশ্বিট মেক্সিমাম সাইজ 1 MB মই সেইকাৰণে তোমালোকক বাৰে বাৰে কৈছোঁ যে সাইজটো চাবা যাতে 1 MB বেছি নহয় ব্ৰাউজ আমি প্ৰথমতে এখন আছে আমাৰ 226 KB এখানে আমাৰ মাৰ্কশ্বিটখন হ'ব মাৰ্কশ্বিট আপলোড হৈ গ'ল ফটো আপলোড হৈ গ'ল কাষ্ট চাৰ্টিফিকেট আমাৰ নাই গতিকে কাষ্ট চাৰ্টিফিকেট আমি দিব নোৱাৰিম নেক্সট আহিলে 4 ডিজিট পিন অফ ইয়ৰ চইচ তোমালোকে যাৰ যাৰ কাষ্ট চাৰ্টিফিকেট আছে আপলোড কৰিবা আৰু যাৰ যাৰ নাই নোৱাৰিবা আপলোড কৰিব এটা 4 ডিজিট পিন অফ ইয়ৰ চইচ তোমাৰ নিজৰ চইচ মতে এটা পিন লাগে তাতে লিখি আছে ইউজ দিছ পিন এলং উইথ মোবাইল এণ্ড ডেট অফ বাৰ্থ ফৰ ফিউচাৰ লগ ইন ইনটু পৰ্টেল তুমি পিছত যেতিয়া দৰ্পণ পৰ্টেলত লগ ইন কৰিবা তেতিয়া তোমাক মোবাইল নাম্বাৰ বিচাৰিব তোমাৰ ডেট অফ বাৰ্থ বিচাৰিব আৰু এটা পিন নাম্বাৰ বিচাৰিব গতিকে 4 ডিজিট এটা পিন তোমালোকে দি থবা তোমালোকে মনত ৰখা নম্বৰ দিবা নহলে পাহৰি যাবা গতিকে মই একেবাৰে ইজি এটা মনত দি থৈছো 1 2 3 4 মই দি দিম 1 2 3 4 পিন দিলো মই তাৰপিছত hereby I declare that all informations provided above by me is true and correct to the best of my knowledge also I am aware of the fact my admission applications may be cancelled in later period of time if the information provided here found to be wrong or mismatched যদি তোমালোকে ভুল ইনফৰমেশন দিয়া তেতিয়াহলে ভৱিষ্যতে তোমালোকৰ এডমিশনটো কেনসেল হ'ব পাৰে গতিকে ইয়াত তোমালোকে ক্লিক কৰিবা তোমালোকে যেতিয়া অপশনটো ক্লিক কৰিবা ইয়াত এটা ৰাইট চিন আহিব এই বক্স স্কোয়াৰ যেটো দিয়া আছে তাত তোমালোকে ক্লিক কৰিবা তাৰপিছত নেক্সট তোমালোকে ৰেজিষ্টাৰ অপশনলৈ যাবা কিন্তু তাতে চোৱা আগতে এটা দিয়া আছে ৰঙা আখৰে লিখা আছে প্লিজ নোট ইউজ ইয়োৰ 10 ডিজিট মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ এণ্ড লগ ইন পিন ফৰ লগ ইন ইনটু পৰ্টেল এইটো কথা মই আগতেও কৈছোঁ এতিয়া তোমালোকে ৰেজিষ্টাৰ কৰিবা গতিকে তোমালোকক আকৌ সুধিব আৰ ইউ চিয়ৰ টু সাবমিট দ্য এপ্লিকেশ্যন প্লিজ ভেৰিফাই অল ইনফৰমেশ্যন প্ৰভাইডেড বাই ইউ কেয়াৰফুলি বিফৰ সাবমিটিং এণ্ড মেক চেঞ্জেছ ইফ ৰিকুৱাৰ্ড ইউ উইল নট বি এলাউড টু re-edit the information after submitting the application also please don't press back button or refresh the page while submitting the application okay so ইয়াত আকৌ এবাৰ মই চেক কৰিছো দৰ্পণ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন the selected gender is invalid student registration and application submission is available আকৌ দিছে to select board এখিনি আমাৰ গোটেইখিনি সিলেক্ট কৰা হৈ আছে percentage of mark আকৌ এবাৰ মই চাই লৈছো DENISS তোমাৰ নামটো ঠিক আছে নে DENISS RSJ KOTUM ধৰ্মেশ্বৰ কুতুম 10 digit mobile number 96783989 ঠিক আছে নে 9678398985 ডেট অফ বাৰ্থ ঠিক আছে ইমেইল আইডি ঠিক আছে কেয়াৰ অফ ধৰ্মেশ্বৰ কুতুম ইন ফ্ৰন্ট অফ মৰাণী স্কুল মৰাণহাট পিন ইমান গতিকেটো আকৌ the selected student gender is invalid হয়তো আমাৰ কিবা এটা
ক'ৰবাত ভুল হৈছে, আমিতো ইয়াত জেণ্ডাৰৰ অপশ্যন পোৱা নাই ক'তো। চৰি, চিলেক্ট জেণ্ডাৰ, আমাৰ এইটো ভুল হৈ গ'ল। ভুল হোৱাৰ কাৰণে আমাৰ থাকি গৈছিলে, আমি আকৌ গোটেইখিনি কৰিব লাগিব। মেল, হয়তো আমি আকৌ গোটেইখিনি কৰিব লাগিব ইয়াতে। চিলেক্ট বৰ্ড, ভালেই হ'ল মোৰ ভুল হোৱাৰ কাৰণে। আকৌ এবাৰ তোমালোকে চাব পাৰিবা। চুজ সেৱা, চুজ 10th এক্সাম পাছিং ইয়েৰ 2021, ৰোল ঠিকে আছে, 210274, নাম্বাৰ 0264, পাৰ্চেণ্টেজ 78.5, এইখিনি আমাৰ গোটেইখিনি অ'কে আছে। ভুল নাই আমাৰ। চিলেক্ট কাষ্ট, কাষ্টটো তোমাৰ কি আছিলে? ST প্লেইন, হয়নে? মই দি চাইছোঁ, কিন্তু কি হ'ব ময়ো নাজানো। চিলেক্ট জেণ্ডাৰ মেল, ৱেডাৰ ফিজিকেলি চেলেঞ্জ নো, বিলং টু ট্ৰাইব নো, বিলংছ টু ইকনমিকেলি উইকাৰ ছেকশ্যন নো, ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেট নো, আপলোড, আমি হয়তো আকৌ আপলোড কৰিব লাগিব এতিয়া ফটোখন। তোমাৰ ফটোখন আমি এবাৰ চাই লওঁ, আকৌ আপলোড কৰি দিওঁ। মাৰ্কশ্বিট আমি আকৌ এবাৰ আপলোড কৰি লওঁ। কাষ্ট চাৰ্টিফিকেট আমাৰ নাই, 4 ডিজিট পিন 1234, একচেপ্ট, ৰেজিষ্টাৰ। এবাৰ আহি গ'ল। নোট, মোবাইল নাম্বাৰ দিয়া আছে, তোমাৰ ডেট অফ বাৰ্থ দিয়া আছে, পিন দিয়া আছে ফৰ লগ ইন, দেখিছা ন? এডিট প্ৰফাইল, এতিয়া আমি প্ৰফাইল এডিট নকৰোঁ আৰু, আমাৰ চব অ'কে হৈ আছে গোটেইখিনি। নেক্সট আহিলে এইটো হোম বাটনত আছে। হোম বাটনটোত আমি কি আছে চাওঁ। এপ্লিকেশ্যন ছাবমিটেড 0 দেখাইছে, এডমিশ্যন অফাৰ্ড 0, ব্ৰাউজ কলেজ 2400। ইয়াতে তোমালোকৰ কিছুমান অপশ্যন আহি আছে, ন'টিফিকেশ্যন আহি আছে, ন'টিফিকেশ্যনবিলাক তোমালোকে চাব পাৰিবা। বেলেগ বেলেগ কিছুমান অপশ্যন আহিছে, গতিকে অপশ্যনবিলাক চাবা। নাও ইউ কেন আপলোড ইউৰ প্ৰফাইল ইনফৰমেশ্যন, আমি এইখিনি আপলোড কৰিমেই এতিয়া। লাষ্ট ডেট দিয়া আছে, মোবাইল নাম্বাৰ ছেফলি লিখিব কৈছে, মিডিয়াম প্ৰায়ৰিটি দিছে, মেক্সিমাম 5টা ইনষ্টিটিউশ্যনত আমি এপ্লাই কৰিব পাৰোঁ আৰু মিনিমাম এটাত। এতিয়া নেক্সট আমি চাওঁ কি কৰিব পাৰোঁ। ইয়াত থাৰ্ড আমি এইটো অপশ্যন চাওঁ কি আছে ইয়াতে। ৰাইট টেব পৰ্চন অফ দ্য কলেজ ফুল ফৰ্ম, আমি কোনখন ইনষ্টিটিউটত এপ্লাই কৰিম আমি তাক আমি চাৰ্চ কৰিব পাৰিম চাগে আমি ইজিলি। আমি চাই লৈছোঁ বাৰু অপশ্যনকেইটা কি কি আছে ইয়াতে। নেক্সট অপশ্যন কি আছে, ইউ হেভ নট এপ্লাইড এনি কলেজ, মই চাই লৈছোঁ জাষ্ট কি কি আছে অপশ্যনকেইটা। এইটো মোৰ প্ৰফাইলটো, ঠিক আছে। এতিয়া মই চাৰ্চ কৰিম, মই ক'ত এপ্লাই কৰিম। তোমালোকেতো মৰাণ হায়াৰ ছেকেণ্ডেৰীতে চবে কৰিবা, গতিকে মই লিখিম ইয়াতে মৰাণ ইজ ফুল নেমে লিখি দিওঁ, হায়াৰ ছেকেণ্ডেৰী স্কুল, চাৰ্চ।
চোৱা মই মৰাণ হায়াৰ ছেকেণ্ডেৰী দিওঁতে একো নাহিলে, কিন্তু মই এতিয়া যেতিয়া অকল মৰাণ শব্দটো টাইপ কৰিছোঁ তেতিয়া চোৱা জাতীয় বিদ্যালয় আহিছে, মামৰণি, নেক্সট আহিছে মৰাণ কলেজ, আৰু নেক্সট আহিছে মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুল, মৰাণ জুনিয়ৰ কলেজ আহিছে, মৰাণ মহিলা মহাবিদ্যালয় আহিছে। গতিকে তোমালোকে মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুলত যিহেতু এডমিশ্যন ল'বা, গতিকে মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুল চিলেক্ট কৰিবা। তাত চোৱা আৰ্টছ, ছায়েন্স, কমাৰ্চ, ভকেশ্যনেল, তাত 4টা ষ্ট্ৰীম আছে। তোমালোকে যিটো ষ্ট্ৰীমত এডমিশ্যন লোৱা সেইটো চিলেক্ট কৰিবা। ছায়েন্সত ল'লে ছায়েন্স ক্লিক কৰিবা, আৰ্টছত ল'লে আৰ্টছ ক্লিক কৰিবা। মই অলপ জুম কৰি লৈছোঁ ক্লিক কৰাৰ সুবিধাৰ কাৰণে। আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড ভকেশ্যনেল। এতিয়া ডেনিছে ছায়েন্সত এডমিশ্যন ল'ব, গতিকে মই ছায়েন্স চিলেক্ট কৰিম। গতিকে ডিটেইলছখিনি ইয়াত আহি গৈছে, এড্ৰেছ আহিছে, বেছিক প্ৰফাইল আহিছে, আৰ্টছ, কমাৰ্চ, ছায়েন্স ষ্ট্ৰীম। মই ছায়েন্সত ক্লিক কৰিম। চিট এভেইলেবল 100, এপ্লিকেশ্যন ৰিচিভ 13। এতিয়া চোৱা ছাবজেক্ট অফাৰ্ড ইন ছায়েন্স ষ্ট্ৰীম: ইংলিছ, বায়'লজি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফি, জিঅ'লজি, IT, মেথমেটিক্স, MIL, ফিজিক্স, ৰিটেইল, ট্ৰেড। গতিকে এইকেইটা ছাবজেক্ট ইয়াত আছে, এইকেইটা ছাবজেক্ট তোমালোকে ল'ব পাৰিবা। গতিকে আকৌ এবাৰ চাই লোৱা, ইংলিছ, বায়'লজি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফি, জিঅ'লজি, IT। গতিকে এইকেইটা আমি ছাবজেক্ট, মেথমেটিক্স ইয়াত কোনো অপশ্যন নাই আমাৰ চিলেক্ট কৰাৰ। ফাইনেল মেৰিট লিষ্ট পাব্লিছ নো, ইয়াত আমি কোনো ছাবজেক্ট আমি এতিয়া চিলেক্ট কৰিব সেইটো নালাগে, আমি কোনো অপশ্যন নাই আমাৰ চিলেক্ট কৰা। ইয়াতে মই চাইছোঁ পাৰি নেকি, নোৱাৰি। গতিকে অট'মেটিকেলি ছাবজেক্ট চিলেকশ্যন হ'ব, বা পিছত তোমালোকৰ যদি কোনোবাই চেঞ্জ কৰিব খোজা তোমালোকে স্কুলত চেঞ্জ কৰি ল'ব পাৰিবা নিজৰ মতে। এপ্লাই ইন ছায়েন্স ষ্ট্ৰীম, গতিকে আমি ইয়াত মই এপ্লাইত মই ক্লিক কৰি দিম। এতিয়া চোৱা, এতিয়া অপশ্যন এতিয়া আহিছে কি কি ছাবজেক্ট ল'ব লাগিব। মই অলপ ডাঙৰ কৰি লৈছোঁ। ইউ মে কল দ্য কলেজ ফৰ এনি ইনফৰমেশ্যন ৰিগাৰ্ডিং ছাবজেক্ট চিলেকশ্যন। ফৰ এনি মিছিং ছাবজেক্ট কনফাৰ্ম উইথ কলেজ এণ্ড ইফ দে এলাউ দেন ছাবমিট দ্য এপ্লিকেশ্যন লাইক ডেট। এতিয়া চোৱা ইয়াত আমাৰ অপশ্যন আহিলে ইংলিছটো কম্পালচৰি ছাবজেক্ট, আমি ইংলিছ চবেই ল'ব লাগিব। নেক্সট ডেনিছে ল'ব, ডেনিছ বায়'লজি ল'বানে নোলোৱা? কেমেষ্ট্ৰি ল'বা তুমি, গতিকে কেমেষ্ট্ৰিত মই ক্লিক কৰিম। তোমাৰ জিঅ'গ্ৰাফি, জিঅ'লজি তুমি নোলোৱা, তুমি ইনফৰমেশ্যন এণ্ড টেকন'লজি ল'বা, গতিকে ইনফৰমেশ্যন এণ্ড টেকন'লজিত মই ক্লিক কৰিছোঁ। তোমালোকে যি যি ছাবজেক্ট নিজে ল'ব খুজিছে সেইটো ল'বা, কিন্তু তোমালোকে ছায়েন্সত এপ্লাই কৰিলে জিঅ'গ্ৰাফিত ক্লিক নকৰিবা। আমাৰ জিঅ'গ্ৰাফি আৰু জিঅ'লজি এই অপশ্যন দুটাত তোমালোকে ক্লিক নকৰিবা, কাৰণ এইকেইটাত ল'লে তোমালোকৰ অলপ প্ৰব্লেম হ'ব। জিঅ'গ্ৰাফি আমাৰ কম্বিনেশ্যন নাই, জিঅ'গ্ৰাফিটোত ক্লিক নকৰিবা। নেক্সট IT, ইনফৰমেশ্যন এণ্ড টেকন'লজি ডেনিছে ল'ব, গতিকে ইনফৰমেশ্যন এণ্ড টেকন'লজি লৈছোঁ। মেথমেটিক্স ল'বা, মেথমেটিক্স মানে তোমালোকৰ টোটেল ছাবজেক্ট 6টা হ'ব লাগে। ইংলিছ আৰু MILটো কম্পালচৰি ছাবজেক্টেই থাকিব তোমালোকৰ, বাকী তোমালোকে 4টা চিলেক্ট কৰিব লাগে। MILটো তুমি ল'বাই, ফিজিক্স ল'বাই, গতিকে আমি কি কৰিলোঁ, কম্পালচৰি ছাবজেক্ট ইংলিছ, আছামিজ আছে, তাৰ উপৰি এক্সট্ৰা আমি লৈছোঁ কেমেষ্ট্ৰি, IT আৰু ফিজিক্স। হৈ গ'ল আমাৰ, আমি অ'কে মাৰিম। এপ্লাই ফৰ এডমিশ্যন, তাত ক্লিক কৰিবা। আৰ ইউ চিয়'ৰ টু ছাবমিট দ্য এপ্লিকেশ্যন, এডমিশ্যন এপ্লিকেশ্যন। তোমালোকে কেঞ্চেল কৰিব পাৰা, ৰি এডিট কৰিব পাৰা, কিন্তু আমাৰ এতিয়া ৰি এডিট কৰিবলগীয়া নাই, কেঞ্চেল কৰিবলগীয়া নাই, গতিকে তোমালোকে অ'কে, আমি ইয়াত অ'কে প্ৰেছ কৰিম। অ'কে, গতিকে হৈ গ'ল আমাৰ, এপ্লাই হৈ গ'ল। ইউ হেভ এপ্লাইড ছাকচেছফুলি, আৰু এখন আমাৰ এপ্লিকেশ্যন এটা নাম্বাৰো আমাৰ ইয়াত আহি গৈছে। চোৱা ARN 19/8/2021 2335522790957, এইটো হৈছে আমাৰ এটা এপ্লিকেশ্যন ৰেজিষ্টাৰ্ড নাম্বাৰ। তোমালোকে ডাউনলোড কৰিব পাৰিবা, যদি তোমালোকৰ এপ্লিকেশ্যন জমা দিয়াৰ ৰিচিপ্ট লাগে তুমি ডাউনলোড কৰিব পাৰিবা। তেতিয়া তোমালোকে ডাউনলোড অপশ্যনটো ইয়াত ক্লিক কৰি দিবা।
আৰু যদি নালাগে তোমালোকে নকৰিলেও হ'ব ডাউনলোড অপশ্যনত। মোৰ ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ পিছত মই আকৌ খুলি চাব পাৰোঁ মই কি জমা দিলোঁ। অ'পেন উইথ তোমালোকৰ যিটো এভেইলেবল অপশ্যন থাকে সেইটো দি তোমালোকে অ'পেন কৰিবা। মই PDF ভিউৱাৰ দি অ'পেন কৰিছোঁ। এইখন মোৰ এপ্লিকেশ্যনখন। ইয়াত আহি গ'ল গোটেই নাম্বাৰ। ARN নাম্বাৰটোৱে মেইন বস্তু। ARN নাম্বাৰ আহিলে ক'ত এপ্লাই কৰিছোঁ, মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুল। ডিষ্ট্ৰিক্টটো তোমালোকে চাবা শিৱসাগৰ বুলি আহিব দেই, মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুল। যদিও চৰাইদেউ ডিষ্ট্ৰিক্টত আছে, এইটো মানে আমাৰ স্কুলৰ যিটো মানে ইনস্পেক্টৰ অফ স্কুলছৰ অফিচটো শিৱসাগৰত থকাৰ কাৰণে ডিষ্ট্ৰিক্টৰ নেমটো শিৱসাগৰ আহিব। তোমালোকে ভয় খাব নালাগে এইটো কাৰণে। হৈ গ'ল। গতিকে এইখিনিয়ে আমাৰ ইনফৰ্মেশ্যন। তোমালোকে এনেদৰে কৰিবা আৰু কিবা অসুবিধা হ'লে মোলৈ ফোন কৰিবা।